আমিনগাঁৱত বিশাল পথ ৰক্ষা সজাগতা অভিযান। ৰাজপথত সন্ত্ৰাস চলোৱা চালকৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিলে কামৰূপ জিলা পথ ৰক্ষা সমিতি আৰু কামৰূপ জিলা পৰিবহণ বিভাগে। প্ৰায় 30 কিলোমিটাৰ জোৰা বাইক ৰেলীত 300 শতাধিক বাইক চালকৰ অংশগ্ৰহণ। প্ৰতিখন বাহনত বেনাৰ ফেষ্টুন লগাই ৰাইজক সজাগ কৰাৰ প্ৰয়াস। কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু কামৰূপ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে বাইক ৰেলীৰ। শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ জিলা পৰিবহণ বিষয়া মনোজ চৌধুৰী, কামৰূপৰ অতিৰিক্ত আয়ুক্ত প্ৰণৱ দত্ত গোস্বামী, MPI জয়শ্ৰী ৰংফাৰ, বিতুপন কলিতা, পৰিবহণ বিষয়া মোজাম্মিল হক। পথ ৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে আৰম্ভ কৰা হ'ল অভিযান। এমাজোৰাৰ ৰাষ্ট্ৰীয় পথ ৰক্ষা মাহৰ সামৰণি। যান বাহনৰ পঞ্চসূত্ৰ মানি যান বাহন চলাবলৈ আহ্বান পৰিবহণ বিভাগৰ। আয়োজন হল এই সামৰণি অনুষ্ঠানত আমাৰ সন্মানীয় ডিষ্ট্ৰিক্ট ৰোড সেফটি কমিটিৰ চেয়াৰমেনশ্বিপ আমাৰ জিলা আয়ুক্ত মহোদয় আৰু তাৰ লগতে উপস্থিত আছে অতিৰিক্ত আৰক্ষী মহোদয় আৰু এই অতিৰিক্ত আৰক্ষী মহোদয় আৰু জিলা আয়ুক্তৰ মহোদয়ৰ যোগেদি আমি অসমবাসী তথা এই কামৰূপ জিলাৰ প্ৰত্যেকজন নাগৰিকক বুজাবলৈ বিচাৰিছোঁ যে আপোনালোকে মটৰ ভেহিকুল মানি চলক। এই ক্ষেত্ৰত আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে আমাৰ কামৰূপ জিলাৰ ডিলাৰৰ প্ৰত্যেকটো ডিলাৰৰ পৰা 5জনকৈ আমাৰ বাইক আৰোহী আহিছে আৰু 4চকীয়া বাহনৰ আৰোহী আহি আমাৰ বাইক ৰেলী কৰিছে আৰু এই সামৰণি অনুষ্ঠানত এৰাউণ্ড 200তকৈ অধিক নাগৰিকে ইয়াত অংশগ্ৰহণ কৰি সামৰণি অনুষ্ঠান সফলমণ্ডিত কৰাত আমাক সহায় কৰিছে। জীৱন ৰক্ষা এই শ্লোগানেৰে আমি মাহজোৰা কাৰ্যসূচী যোৱা 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিছিলো কামৰূপ জিলাত পথ সুৰক্ষা সজাগতা আৰু আজি 31 তাৰিখে এই সজাগতাৰ মাহটোৰ আজি শেষ পৰ্যায়। আজি ইয়াৰ পৰা এটা বাইক ৰেলী অনুষ্ঠিত হ'ব আমিনগাঁৱৰ পৰা। কিন্তু কথা হ'ল আমি এইটোৱে ক'বলগীয়া আৰু সকলোকে আমি এইটোৱে বুজাব খুজিছো যে পথ সুৰক্ষা অকল যে আমি এমাহজোৰা কাৰ্যসূচী কৰিছো তেনেকুৱা নহয়। এই সুৰক্ষা সজাগতা আচলতে গোটেই বছৰটোৱে আমাৰ চলি থাকিব। আমি অকল জানুৱাৰীয়ে নহয় ডিচেম্বৰলৈকে আমি সজাগ হ'ব লাগিব আৰু সকলোকে সজাগ কৰিব লাগিব যাতে দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পায়। বিগত বছৰত আমি দেখিছো আগৰ তুলনাত কামৰূপ জিলাত পথ দুৰ্ঘটনাৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস হৈছে আৰু আগতে যেনেকে কামৰূপ জিলা প্ৰায় 5খনমান দুৰ্ঘটনা প্ৰবল জিলাৰ ভিতৰত আছিল, বৰ্তমান কামৰূপ জিলা অন্তত তাতকৈ আমি তলত কৰিব পাৰিছো কিছু পৰিমাণে। তাৰ কাৰণে হয়তো এই পথ সুৰক্ষাৰ লগত নিয়োজিত সকলোৱে ধন্যবাদৰ পাত্ৰ। কিন্তু তাৰ তুলনাত আমি ভাবিব লাগিব যে আৰু যাতে হ্ৰাস হয়। এই বিগত মাহত এই মাহটোতেই আমি যদি চাওঁ জানুৱাৰী মাহত কিছু পৰিমাণে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে আমি এতিয়া এইটো আটাইখিনি আমি পঢ়িয়াই চাব লাগিব, পৰ্যালোচনা কৰিব লাগিব যে দুৰ্ঘটনাৰ হাৰ আমি কেনেকে কমাব পাৰো। সকলো শ্ৰেণীৰ ৰাইজক, বিশেষকৈ 4চকীয়া বাহন 2চকীয়া বাহন চলোৱা চালকসকলক আমি কেনেকে সজাগ কৰিব পাৰো আৰু তেওঁলোকে কেনেকে নিজৰ নিৰাপত্তা বা নিজৰ সুৰক্ষা তেওঁলোকে নিজে সুনিশ্চিত কৰে, এইটো আমাৰ আটাইতকৈ ডাঙৰ কথা। তাতে আমি তৎপৰ হ'ব লাগিব আৰু আমি এইটোৱে আশা কৰিম যে আমাৰ সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত অন্তত পথ সুৰক্ষা ক্ষেত্ৰত আমি যথেষ্ট ভালদৰে সতৰ্কমূলকভাৱে আমি আগবাঢ়িব পাৰিম আৰু সকলোকে সুৰক্ষা দিবলৈ আৰু সকলোৱে নিজে সুৰক্ষা ল'বলৈ সক্ষম। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী প্ৰভাতী অসমৰ দ্বাৰা পৰিচালিত থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমে যোৱা 16 জানুৱাৰী 2025 বৰ্ষত 5ম বছৰত পদাৰ্পণ কৰিলে। 5ম বৰ্ষপূৰ্তি বছৰৰ লগত সংগতি ৰাখি নিউজ চেনেলটোৰ কৰ্তৃপক্ষই অহা 2 ফেব্ৰুৱাৰী 2025 দেওবাৰে গুৱাহাটী উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মঞ্চৰ মঞ্চত বিগত বছৰসমূহৰ লেখীয়াকৈ এখনি বঁটা বিতৰণী সভাৰ লগতে এক বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰাত টাইম কৰ্তৃপক্ষই এইবেলি জীৱনজোৰা সাধনা বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক। বহুচৰ্চিত লাচিত বৰফুকন স্মাইল চিটিক সমন্বয় বঁটা গ্ৰহণৰ বাবে এইবেলি আমন্ত্ৰণ জনাইছে চিৰসেউজ অভিনেত্ৰী চেতনা দাসক আৰু বৰলুইত বঁটাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে লোক সংস্কৃতিৰ গৱেষক ভুবিন ৰাভা ডাঙৰীয়াক। সংবাদগোষ্ঠীটোৱে 2024-25 বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্মৰাজিৰে সমাজৰ হকে কাম কৰা একাধিক
সাংবাদিক, সাহিত্যিক, কণ্ঠশিল্পীক নিষ্ঠা সেৱা বঁটাৰে সন্মানিত কৰাৰ সমান্তৰালভাৱে একাধিক ব্যক্তিক বিশেষভাৱে সন্মানিত কৰিব।